কি কাৰণে বতাহ হ'ল মানে আমি আগতে ক'বই মানে 2007 আগলৈকে আমাৰ ল'ৰা ছোৱালীবিলাকে ডিজেবল হয় মানে স্পেচিয়েলি এবল হয় সেই কথাটো জনমানসত অহাই নাছিল 2007 যেতিয়া ৰাষ্ট্ৰসংঘই তেওঁলোকে গম পালে যে গ'ল মানে অতিজিক এটা শব্দটো মানে এটা ভয়াৱহভাৱে সমাজত বাঢ়ি গৈছে গতিকে তেওঁলোকে অতিজিকক স্বীকৃতি দি 2 এপ্ৰিল তাৰিখটো তেওঁলোকে অতিজি ডে হিচাপে পালন কৰাৰ কাৰণে সিদ্ধান্ত ল'লে আৰু তাৰ লগত সংগতি ৰাখি আমি আজি অতিজি ডেটো পালন কৰিবলৈ ওলাইছোঁ ইয়াৰ উদ্দেশ্য আছিলে আমাৰ যিবিলাক ল'ৰা ছোৱালী অতিজিৰ লগত তেওঁলোকক চিনাক্ত কৰা তেওঁলোকৰ যিটো জীৱন ধাৰণৰ মানদণ্ড সেইটো জনসাধাৰণক চিনাক্ত কৰি দিয়া আৰু সমাজৰ মাজত কেনেকৈনো এই ল'ৰা ছোৱালীবিলাক থাকিব পাৰে তেওঁলোকৰ টেলেণ্ট কি যিখিনি চিনাক্ত কৰি মানে মূল ধাৰণাটোৱে মানে ধাৰণালৈ তেওঁলোকক লৈ যোৱা সেইটো আছিলে এই দিৱসটোৰ মূল উদ্দেশ্য গতিকে আমাৰ কিছুমান বক্তাসকল আছে অতিজিমৰ ভিতৰত আপোনালোক ক'ব মই এইখিনিতে অতিজিমৰ কথা সামৰি আমাৰ গ্ৰুপৰ কথাটোলৈ আহিছোঁ আচলতে আমাৰ পেৰেণ্টছ এছ'চিয়েশ্যন অফ চিলড্ৰেন উইথ স্পেচিয়েল নীড এইটো 2015 গঠন কৰা আছিল আমাৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ তৰফৰ ফালৰ পৰা তেওঁলোকে গুৱাহাটীত আচলতে এটা ইউনিক প্ৰচেষ্টা লৈছিলে সমগ্ৰ শিক্ষাই যে পেৰেণ্ট এছ'চিয়েশ্যন এটা বনালে তেওঁলোকৰ সুবিধা হ'ব আৰু আমি ডিজেবল ল'ৰা ছোৱালী স্পেচিয়েলি ল'ৰা ছোৱালী আছে সেইখিনি জনসাধাৰণৰ আৰু ওলাই দিয়াত সুবিধা হ'ব আৰু ইনক্লুচিভ এডুকেশ্যনটো দিয়াত সুবিধা হ'ব আৰু সেই উদ্দেশ্য ৰাখিয়ে তেওঁলোকে 2015 এই অনুষ্ঠানটো গঠন কৰিছিলে আৰু বিভিন্ন ঘাট প্ৰতিঘাত মাজেৰে আহি এতিয়া এই ষ্টেজটোত বৰ্তমান আহি পাইছে মোক যোৱা বছৰ জুলাই মাহত দায়িত্ব অৰ্পণ কৰিছিল তেওঁলোকে আৰু দায়িত্ব অৰ্পণ কৰাৰ পিছত মই যেতিয়া আমি দেখিলোঁ আমাৰ টিমটোৱে যে দেখিলে যে ইয়াত যথেষ্ট স্কোপ আছে আচলতে আমি যিখিনি কৰিব পাৰোঁ গোটেইখিনি কাম মানে যিখিনি চৰকাৰে কৰিব পাৰে চৰকাৰৰ লগত সহযোগ কৰি জনসাধাৰণৰ লগত সহযোগ কৰি গোটেইখিনি কাম আমি এই প্ৰচেষ্টাৰে এই বস্তুৰ দ্বাৰা আমি দেখোন কৰিব পাৰোঁ তাকে আগত ৰাখি আমাৰ মেম্বাৰকেইজনৰ সহযোগত সিদ্ধান্ত কৰিলোঁ নহয় আমি অলপ আগুৱাই যাওঁতে নিজকে নিজে চিনাক্ত কৰিবলৈ আমি অলপ সুবিধা পাম আৰু সেই কথাই আগত ৰাখি এই অনুষ্ঠানটো এইখিনিতে লৈ আহিছোঁ এতিয়া আমি আচলতে আপোনালোকক ওলাই লৈ অহাৰ মেইন কাৰণকেইটা হ'ল আচলতে আমি আমাৰ ল'ৰা ছোৱালীক আমি সদায় দুখ কৰি থাকোঁ আমাৰ এই ল'ৰা ছোৱালীকেইটাৰ দেখা পায় সদায় মানে হেৰি কৰে সদায় আমাৰ অন্তত জ্বলি থাকে মানে কেনেকৈ কি হ'ব ডাঙৰ হ'লে কি হ'ব কোনে চাব আমি পিছত আমাক কোনে চাব এনেকুৱা বহুত ঘটনাও ঘটি থাকে যিবিলাক মানে ফাৰ্ষ্ট্ৰেশ্যনত ঘটি বহুত কিবা কিবি হৈ যায় গতিকে আমাৰ এটা চিন্তা ধাৰণা হ'ল যে আমি কিয়নো এই অনুষ্ঠানটিৰ জৰিয়তে আমি এটা ভৱিষ্যত পৰিকল্পনা কৰিব নোৱাৰোঁ নিশ্চয় পাৰোঁ কাৰণ আমাৰ লগত মেন পাৱাৰ আছে আমি নিজে আছোঁ আমি আৰু ল'ৰা ছোৱালীবিলাকৰ যি প্ৰব্লেম সেইখিনি পেৰেণ্টছৰ বাহিৰে বেলেগে কোনো নকৰোঁ গতিকে এইখিনি এই উদ্দেশ্যটো আগত ৰাখি আমি মানে সিদ্ধান্ত কৰিলোঁ যে নহয় আমি যদি এখন চেল্টাৰ হোম এখন বনাব পাৰোঁ ভৱিষ্যতলৈকে চেল্টাৰ হোমখনত যদি আমাৰ ল'ৰা ছোৱালীক ৰাখিব পাৰোঁ আৰু অকল ৰখাই নহয় তেওঁলোকক প্ৰশিক্ষণ দি তেওঁলোকৰ এডুকেশ্যন স্কিল এডুকেশ্যন দি তেওঁলোকক মানে এখন পূৰ্ণাংগ অৱস্থালৈ আনিব পাৰোঁ আৰু যদি নোৱাৰোঁ তেতিয়া তাতেই চেল্টাৰ হোমত তাতে তেওঁলোকক ৰাখি ঘৰ ভৱন দি আমি তেওঁলোকক চলাব পাৰোঁ আৰু অকল সেইটোৱেই নহয় আমি আৰু এটা সিদ্ধান্ত ল'লোঁ যে নহয় বোলে আমাক কোনে চাব আমাৰ কিছুমান ল'ৰা ছোৱালীজন মাক বাপেকৰ পেৰেণ্টছৰ এজনে ল'ৰা ছোৱালী গতিকে তেওঁলোকক কোনে চাব গতিকে আমাৰ কাৰণে কিবা এটা লাগে গতিকে সেইটো আছিলে আমাৰ এটা মেইন গ'ল আৰু সেই গ'লটো আমি এচিভ কৰিবলৈ লাহে লাহে গৈ আছোঁ তাৰমানে এধাপকৈ আমি গৈ আছোঁ যিটো মানে হ'বগৈ এটা সময়ত আমি ফুলফিল কৰিব পাৰিম বুলি যদি আপোনালোকৰ এনেকৈ ওলাই আহে গোটেইখিনি মানুহ ওলাই আহে গতিকে আমি সেইখিনি ফুলফিল কৰিবলৈ পাৰিম বুলি এটা আশা আছে আৰু সেইখিনি ফুলফিল কৰিব পাৰিম আৰু এই উদ্দেশ্যটোকে আগত ৰাখি আমি লাহে লাহে এধাপকৈ আগুৱাই আছোঁ দ্বিতীয় কথা হ'ল
আমাৰ ল'ৰা ছোৱালীক যদিও ইনক্লুচিভ কোৱা হয়, ইনক্লুচিভ এডুকেশ্যন যদি কোৱা হয়, আচলতে আমাৰ ল'ৰা ছোৱালী ইনক্লুচিভ এডুকেশ্যনৰ পৰা বঞ্চিত আছে। কাৰণে ইহঁতে স্কুলত যাব নোৱাৰে, যদিও নামখিনি স্কুলত জড়িত হৈ থাকে, তেওঁলোকে আমাৰ সেই স্কলাৰশ্বিপ বা কিবা কিবি সেইখিনি সীমাবদ্ধ হৈ থাকে, মেক্সিমাম, গতিকে এই কথা কোৱা নাই। কিছু সংখ্যক, কাৰণ বেছি সংখ্যকে স্কুলৰ পৰা বঞ্চিত, তাৰমানে স্কুলত তেওঁলোকে নাযায়। গতিকে কিয়নো আমি এনেকুৱা এটা কথা চিন্তা কৰিব নোৱাৰোঁ যে একেখন প্লেটফৰ্মতে, একেখন অনুষ্ঠানতে সিহঁতক থেৰাপি দি, ডে কেয়াৰ চেণ্টাৰ দি, ইনক্লুচিভ এডুকেশ্যনৰ যিটো এডুকেশ্যন পাৰ্ট, কিয়নো আমি দিব নোৱাৰোঁ? কাৰণ আমি পেৰেণ্টছ, আমিতো জানো যে আমি যিখিনি কাম আমি কৰিব পাৰোঁ বুলি আমি নিজকে জানো, আৰু কি তাৰ কাৰণে কি কৰিব লাগে আমি সেইখিনিও জানো, কাৰণ আমি প্ৰত্যেকে জানো যে আমাৰ ল'ৰা ছোৱালীখিনি বিহেভ কেনেকুৱা। গতিকে সেইখিনি কাৰণে বিভিন্ন ষ্টেক হোল্ডাৰ আছে, চৰকাৰ আছে, ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ লগত সমন্বয় ৰাখি আমি কিয় আগবাঢ়ি গৈ আমাৰ প্ৰচেষ্টা আগবাঢ়িব নোৱাৰোঁ? তাৰমানে এখন ৰূপৰ ফলত যদি আমি এই গোটেইখিনি কাম কৰিব পাৰোঁ। আৰু এটা প্ৰব্লেম আমাৰ মাজত আছে, আমাৰ মানে গাৰ্জেনখিনিৰ মাজত আছে, কি হয় স্কুল এখনত এঠাইত, থেৰাপি চেণ্টাৰ এঠাইত, স্পৰ্টছ এঠাইত, মানে দিনৰ দিনটো মাককে ঘূৰি আছে, কোনো কাম নাই, মানে এটাও কাম নহয়। আৰু মানুহবিলাকে ভাবে কি আমাৰ থেৰাপি চেণ্টাৰ মানে স্পেচিয়েলিষ্ট, মানে তেওঁলোকৰ স্কুল। কাৰণ আচলতে সেইখিনি স্কুল নহয়। স্কুল হ'লে পাঠ্যপুথি লাগিব, নিশ্চয় ক্লাছ লাগিব, শ্ৰেণী লাগিব, সিহঁতে পাছ কৰিব, মেট্ৰিক পাছ কৰিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, সেইখনেই স্কুল। তাৰ কাৰণে চৰকাৰৰ ডাইস্পৰ্ট থাকে, স্বীকৃতি থাকে, সেইখন স্কুল আচলতে। কিন্তু আমি আমাৰ ধাৰণা আছে যে আমি কোনোবা এখন থেৰাপি চেণ্টাৰ দিছোঁ, আৰু সেই থেৰাপি চেণ্টাৰত অলপ ABCD শিকাইছে, লিখা পঢ়া শিকাইছে, গতিকে সেইখনে আমাৰ স্কুল। আচলতে সেই ধাৰণাটো ভুল। গতিকে আমাৰ এটা সিদ্ধান্ত হ'ব লাগে যে আমি একৰ ৰূপৰ তলত ল'ৰাটো বা ছোৱালীজনী ৰাতিপুৱাৰ পৰা আহি গধূলিলৈকে ল'ৰা ছোৱালী তাতে থাকিব, আৰু সেই সময়ত কি হ'ব, মাক বাপেকে যিটো মানে ইখন থেৰাপি চেণ্টাৰ, ইখন স্কুলত, ইজন ডাক্তৰৰ ঘূৰি থাকোঁতে যিটো অসুবিধাৰ সৃষ্টি হয়, আৰু তেওঁলোকে একো ইনকাম কৰিব নোৱাৰে সেই সময়ত। গতিকে সেই ইনকামৰ যাতে চৰ্চটো তেওঁলোকে উলিয়াই ল'ব পাৰে সেই জেগাটো দি, তেনেকুৱা এখন কৰিবলৈ আমাৰ অতি ইচ্ছা। আৰু আমাৰ সংগঠনটো আচলতে এই দুটা মেইন উদ্দেশ্য লৈয়ে গঠিত। মানে আমাৰ সমগ্ৰ শিক্ষাটো আছে, আমাৰ তেওঁলোকৰ যিটো উদ্দেশ্য আছে সেইখিনি তেওঁলোকৰ লগত কাম কৰিম, কিন্তু আমাৰ এতিয়া প্ৰধান উদ্দেশ্য হোৱা উচিত এই দুটা, যে আমি কেনেকৈ এখন ডে কেয়াৰ চেণ্টাৰ কৰি আমি ইণ্টিগ্ৰেটেড এটা ব্যৱস্থা কৰিব, আৰু এটা আমাৰ যিটো কোৱা হয় ৱেলনেছ চেণ্টাৰ, যিটো আমাৰ পিছত কি হ'ব, ল'ৰা ছোৱালীখিনি আমাৰ পিছত সিহঁতৰ ভৱিষ্যতটো কি হ'ব, মানে সেইটো সুনিশ্চিত কৰাৰ যিটো উদ্দেশ্য, সেই যেতিয়া আমি পেৰেণ্টছখিনিয়ে নকৰোঁ আৰু বেলেগে কৰিবলৈ নাহে, কাৰণ যেতিয়ালৈকে কৰা নাই যেতিয়া আগলৈ নকৰে, গতিকে সেই ৰাস্তাটো আমিয়ে উলিয়াই দিব লাগিব। গতিকে এই উদ্দেশ্যৰ বাবেই এই অনুষ্ঠানটো জন্ম হৈছিলে, আৰু তাৰ কাৰণে যিখিনি যাৱতীয় কাগজ পত্ৰ লাগে গোটেইখিনি হ'ল। আপোনালোকক ইয়াৰ বিষয়ে জনাওঁ যে আমাৰ যোৱাকালি আমাৰ যিখন ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ এখন কালি যিটো RBWC চাৰ্টিফিকেটখন দিছে, সেইখন কালি ওলাইছে। এতিয়ালৈ আমাৰ হাতত পৰা নাই যে তেওঁলোকে ফোন কৰি জনাইছে যে কাগজখন হৈছে, গতিকে সেইখন হোৱা মানে আমি এতিয়া থেৰাপি চেণ্টাৰ বা স্পেচিয়েল স্কুল এখন বা তেখেতৰ শিশু গৃহ তেনেকুৱা কাৰণে আমি এতিয়া ইলিজিবল হয়। গতিকে এটা ভাগ বহুতখিনি আগবাঢ়ি গৈছোঁ। লগতে আমি আমাৰ CRC আগৰ কেন্দ্ৰৰ আমাৰ অফিচাৰ ছাৰ আছে, আপোনাক ক'ব আমি লগতে এইটো উপযুক্ত হ'ব যে আমি নিজৰ ল'ৰা ছোৱালীক গাৰ্ডিয়ানশ্বিপ ল'ব পাৰোঁ, আমি নেশ্যনেল ট্ৰাষ্টতো যাব পাৰিম। লগতে আমি নিৰাময়াৰ যিটো ইঞ্চুৰেঞ্চ স্কিম আছে তাতেও যাব পাৰিম। লগতে আমি যদি আৰু অলপ চেষ্টা কৰোঁ, আমি ইউনিটৰ যিখন আমাৰ ডিজেবিলিটি কাৰ্ড আছে কাৰ্ডৰ হেৰিখনলৈও যাব পাৰিম। মানে আমাৰ ৰাস্তাটো এতিয়া ক্লিয়াৰ হৈছে, গতিকে ছাৰে ক'ব বাৰু আমি কি কৰিব পাৰিম। গতিকে মই আৰম্ভণি ভাষণত এইখিনিকে আপোনালোকক ক'লোঁ। গতিকে সকলোৰে আগন্তুক দিনত সকলোৰে মই সহযোগিতা কামনা কৰিছোঁ, যাতে আমি ধুনীয়াকৈ এই অনুষ্ঠানটো আগবাঢ়ি যাব পাৰোঁ। অকল এইটোৱেই নহয়, মই এইটোও বিচাৰিম যে মানে আপোনালোকে আগবাঢ়ি আহক, নিজে আগবাঢ়ি আহক, নিজৰ অনুষ্ঠান বুলি আগবাঢ়ি আহক। অনুষ্ঠানটো আমি লৈ যাওঁ, অকল গুৱাহাটীয়ে নহয়, আমাৰ ইয়াতে 300মান ল'ৰা ছোৱালী আছে এতিয়ালৈকে। সেই 300 ল'ৰা ছোৱালী অকল গুৱাহাটীয়ে নহয়, বিভিন্ন চাব ডিষ্ট্ৰিক্টৰ আছে, মানে দৰং,
আনকি তিনিচুকীয়া বা শদিয়াৰ পৰাও আছে। গতিকে তেওঁলোকক আৰু আমি গোটেই অসম বিশেষত লৈ যাব বিচাৰোঁ। আজি প্ৰগ্ৰামটোত এইখিনিয়ে কথা আছিলে। আমি ৱেবছাইট এটা বনাইছোঁ, ৱেবছাইটটো আমি মুকলি কৰিম আজি। গতিকে সকলোকে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ।